নমস্কাৰ বন্ধুসকল, মই মোৰ ইউটিউব চেনেল হেঁপাহ হ'লে আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি বিশেষ দেওবাৰ আৰু এই দেওবাৰ দিনটোত কি কৰোঁ গোটেইখিনি বস্তু আপোনাক দেখাম। স্পেচিয়েল হিচাপে কোনো দিনটোত একো নাই, ঘৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ, শেষলৈকে ভিডিঅ'টো মজা লৈ যাব। যিসকলে মোৰ চেনেলত নতুনকৈ ভিজিট কৰিছে প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো বজাবলৈ একদমেই নাপাহৰিব। আৰু মজা মজা ভিডিঅ' ফুড ৰিলেটেড আপোনালোকৰ কাৰণে আহি আছে। আৰু পুৱা ঘৰত মায়ে ডিউটি যাব ওলাই আছোঁ, গতিকে মায়ে কিনো তৈয়াৰী কৰিছে প্ৰথমতে পেটটো ভৰাই লওঁগৈ, পেটটো মেইন। গতিকে এই পেটটোৰ কাৰণে সকলোৱে যিকোনো কাম কৰি আছে পুৱা গধূলি বা ৰাতিপুৱা খোৱাৰ পাতিৰপৰা উঠিয়ে। গতিকে ব'লক প্ৰথমতে পেট পূজাটো কৰি লওঁ। খাবৰ কাৰণে টেবুলত চাওক না ধুনীয়াকৈ চাহ দিছে, এইফালে বিস্কিট আছে আৰু লগত আজি কিনি অলপ ব্যতিক্ৰমকৈ মায়ে আপোনাৰ কল চিৰা মিঠৈ দিছে। এনেই মই জেনেৰেলি নেখাওঁ চিৰা মিঠৈ, খুব কম খাওঁ, আৰু মায়ে ধুনীয়াকৈ দি দিছে, খাব লাগিবই। মানে গাখীৰটো ৰাতিপুৱা হজম নহয়, গতিকে মোৰ দৈ বা যিকোনো গাখীৰৰ বস্তু খাই চাওঁ কি হয়। কেতিয়াবা খাই নিজকো হজম কৰাব লাগে, কাৰণ চব বস্তু যদি হজম কৰিব পাৰোঁ লাহে লাহে চব প্ৰেক্টিচ কৰিব লাগিব, নহয় জানো। দৈ আছে এনেকৈ একদম এক ডাব্বা দৈ দিছে, আৰু ঘৰৰ দৈ দেই গাইছ, বেলেগৰ দৈ নহয়। ধুনীয়া দৈ লৈ লওঁ, আৰু এতিয়া মই এই দুটিখিনি একদম পেট পূজা কৰি লওঁ। ডাইৰেক্ট আপোনালোকক অফিচত কোনটো অফিচত কাম কৰোঁ কি কৰোঁ অকণমান যদি দেখাব চেষ্টা কৰিম। পৰিণাম গৈ আছোঁ, প্ৰথম পৰিণামৰ পিছত নগাঁও গৈ আছোঁ এতিয়া। গতিকে পৰিণামত কি হয়গৈ যদি দেখাব পাৰোঁ অকণমান দেখাম, নহ'লে আপোনালোকক নগাঁৱত দেখাম, হ'ব? ঠিক আছে, লগ পাই আছোঁ। ফাইনেলি অফিচ পাই গ'লোহি, আৰু এতিয়া অফিচত প্ৰায় কাম চলি থাকিব, আৰু তাৰ মাজত যদি কিবা ব্ৰেক লওঁ বা কিবা খাব যাওঁ। কাম কৰি আছিলোঁ, কাম কৰি থকাৰ মাজতে প্ৰায় এতিয়া মোৰ ঘড়ীত বাজিছে 12:43, 12:43, আৰু চাওক এফালে আহি গ'ল খানা, চিংৰা আৰু লালমোহন আহিছে। এতিয়া খাই লওঁ। বাকী আপোনাক কৈছিলোঁ চাহটো অহা নাই, চাহটো দিছে, মই খোৱা নাই, আজি মন যোৱা নাই চাহটো খাবলৈ, গৰমটো বেছি বাহিৰত। ৰাইজে পূৰা দি আছে, মানে পাৰ্টিটো ক'ৰবাৰ পৰা চাগে এইটো পাইছিলানে বন্দি বা কেমেৰা দেখি লাহে লাহে লাজ কৰিছে, একদম ঠিক ঠাক কৰি দিছে পূৰা ধুনীয়াকৈ। অ' এইটো চাওক, লুকাই 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 সি খালা নাই, সি খালা নাই? হা, তোমাক দিয়া নাই? আমাৰ শ্ৰীকৃষ্ণ দেই, আমাৰ শ্ৰীকৃষ্ণ, হেলথাবত শ্ৰীকৃষ্ণ, বাকী নকওঁ। ক'লেতো বেয়া পাব ন, শ্ৰীকৃষ্ণ। আৰু আমাৰ লীনা অকণ দেখাই দিওঁ। বা বেলেগ মাৰিছে মালটো, মানে ক'ব পাৰোঁ টপ কালাৰতে। হা, এইটো কি কিবা বাৰ্থডে চাৰ্থডে আছে নেকি কাৰোবাৰ? পুৰা দিছে গাইছ, চাওক। আৰু এতিয়া পেটে আকৌ এলাৰ্ম দিছে। গৈছিলোঁ অলপ আগত, ৰাতিপুৱাই গৈছিলোঁ আপোনালোকৰ লগৰ তাৰ দেউতাকৰ শ্ৰাদ্ধ আজি, তালৈকে গৈ আছোঁ। ভিউ চাওক না, মজা একদম পুৰা একদম। আজি ৰ'দটো পুৰা টেম্পাৰেচাৰ বহুত আছে। মোজ খাবা আৰু? খাম আৰু কি খাবা? যি খুৱাই পেট ভৰাই খাব নে পুৰা? নাই, পেটটো বৰ এটা ভাল নহয়, ভাল খাব নোৱাৰিম। কিয়? ৰ'দটো ভাল লাগিছে ন পুৰা, এ চি ভিতৰৰ পৰা আহি একদম মানে ঠাণ্ডা ঠাণ্ডা লাগি গৈছে। আমি সোমাই যাম আৰু অকণমান দূৰ গ'লে, মানুহে ভাবিব ভোজ খাবলৈ এনেও ব্লগ আৰম্ভ কৰে, কি হ'ল আজিৰ দিনত। পাৰ্টি গৈ আছে পুৰা, কচক কচক গৈ আছে পাৰ্টি। মাতিছে, মাতি মাৰি দিছে। হা, দাৰিছে কিন্তু একদম দৰাটো হৈছে মিলমিলিয়া। হা, আমাক মাতিছে খাবলৈ, আমি গোটেইকেইটা আহি ৰখি আছো না, ইয়া মাৰিছে অকল বিকাশ। বেয়া কথা, জোৰ কৰিলে ভালকে খোৱা, সৰহকে খোৱা, সৰহকে খোৱা। বাইদেউ আমাক পানী অহাৰ কাৰণে খাই লওঁ পানী ধুনীয়াকে। ফাইনেলি পাপৰ ভাজি নেমু আৰু দুৰ্গা পূজা সমাগত। এয়া দেখা পাইছে পিছফালে, মই আজি আছোঁ বিবেকানন্দ পল্লী শাৰদীয় সমিতিৰ দুৰ্গা পূজাৰ প্ৰস্তুতি তুংগত। গতিকে পূজা হোৱাৰ আগতে, মানে মহালয়াৰ আগে আগে তেওঁলোকে গম পাইছোঁ, কমিটিয়ে জানিব দিছে, এবাৰ সম্পূৰ্ণ বনাই প্ৰস্তুতি আৰম্ভ কৰিব। গতিকে দেখা পাইছে এয়া একদম দেৱী মা আহি পাই গৈছে কলকাতাৰ পৰা, সুদূৰ কলকাতাৰ পৰা দেৱী মা আহি গৈছে। আৰু কিন্তু কাৰিকৰসকলে এতিয়াও এই দিন ৰাতি একাকাৰ কৰি সকলোৱে কাম কৰি আছে, কেৱল সোনকালে হোৱাব লাগে, কাৰণ 22 তাৰিখে মহালয়, আৰু মহালয় উপলক্ষে সকলো শুভেচ্ছা থাকিল। আৰু আপোনালোকে এবাৰ পূজা ক'ত ক'ত চাই নগাঁও জিলাত জনাবলৈ একদমেই নাপাহৰিব, আৰু কোনখন পূজা মণ্ডপৰ ভাল লাগিছে আপোনালোকে কমেণ্ট কৰিব। গতিকে তেওঁলোকে কিন্তু মই শুনামতে তেওঁলোকে প্ৰত্যেকবাৰতে পুৰস্কৃত হৈ আহিছে, আৰু যোৱা বছৰ তেওঁলোকে প্ৰথম প্ৰাইজ পাবলৈ নগাঁও জিলাৰ ভিতৰতে সক্ষম হৈছে। গতিকে আপোনালোকে এই পূজা মণ্ডপখন মিছ নকৰিব, এবাৰ হ'লেও আহক, আৰু পূজা মণ্ডপখনৰ এইবাৰ
থিমটো অলপ বেলেগকৈ তেওঁলোকে চিন্তা কৰিছে আপোনালোকে আহিবলৈ একদমেই নাপাহৰিব আপোনালোকৰ চাগে লোকেশ্যনটো কৈছোঁ ADP কলেজৰ পৰা অকণমান দূৰ আহিলে জাষ্ট 100 মিটাৰ আহিলে আপোনালোকে পাই যাব যোৱাবাৰ চাগে থিমটো মনত আছে নিশ্চয় কাৰণ তেওঁলোকে দুটা থিম বনাইছিলে যোৱা বছৰ এটা থিম হ'ল বাহিৰত পাহাৰৰ কানুন বুলি আৰু ভিতৰৰ থিমটো তেওঁলোকে বনাইছিলে যে যাদৱ পায়েঙে যিটো গছ পুলি ৰোপণ কৰিছিলে সেইটো ওপৰত বনাইছিলে গতিকে এইবছৰ থিমটো কিন্তু ব্যতিক্ৰম আৰু নগাঁৱত চাগে এনেকুৱা থিম বনোৱাই নাই কেতিয়াও গতিকে আপোনালোকে আহিবলৈ একদমেই মিছ নকৰিব আৰু চিধা আহি গ'লোঁ ডিমৰুগুৰি বজাৰৰ পৰা মই লৈ যাম মাছ আৰু মাছৰ মাৰ্কেটত আহি গ'লোঁ আৰু ইয়াৰ পৰাই মই মাছ লৈ যাম মজাছে আৰু আজি ৰাতি সাঁজ মাছেৰে খাম আৰু ফোন আহিছে মাৰ পৰা যে আলহী আহিছে মামী আৰু মামাৰ ছোৱালী আছে গতিকে মাছ পূৰা ফুল কাটি আছে বজাৰৰ পৰা আহি মাইক মাছ দি দিলোঁ মায়ে আৰু সেইফালে মোৰ মামা চলি আছে তাই পূৰা মজাছে বনাই আছে এয়া চাওক মাছ পূৰা ফ্ৰাই মাছ আৰু এইফালে এটা পেটু ভাজি বনাই দিলে আৰু এইফালে এইটো কি বনাইছে তুমি ঔটেঙা আৰু মাছ একদম ধুনীয়া বনাই দিলে আৰু এয়া জুতি ল'ব লাগিব আৰু আহিছে ডাঙৰ মামী আৰু সৰু মামী ছোৱালী গতিকে যিসকলে ভিডিঅ'ত চাই আছে ঘৰত গম পাব কি আনিছে একদম লোকেল মাছ একদম পূৰা নলাই আহি আমাৰ ঘৰ পাই গৈছে একদম লোকেল মাছ পূৰা মজাছে বনাই দিছোঁ আৰু এয়া মোৰ ডাঙৰ মামী বহুত দিনৰ আহিছে হয় নহয় বাকী কওক খবৰ খাতি কওক কেনেকুৱা ঠিকে চলি আছে ভালে চলি আছে আপোনালোকৰ বৰবিদা ভাষাত কিবা এটা কওক না কওক যে ৰাইজ ভালে আছে নে সোধক না এই ৰাইজসকলক সোধকচোন ভাল আছে নে সোধক ইয়াত কওক নালাগে না এনেকে ন ভাল নালাগে না নালাগে মাছ কি অলপ ভাল লাগে বেছিকে কি লগত ভাল লাগে বেছি অকমান কওক কিবা এটা ৰাঞ্চু য়েছ মাছ ঔটেঙা ৰাঞ্চু হয় ন য়েছ এইটোৱে ভাল লাগিছে দিনটোত আজি কি ধৰণে ব্যস্ততা পাৰ কৰিছোঁ আপোনালোকক দেখাই আছোঁ আৰু এতিয়া মোৰ ঘড়ীত বাজিছে 9:10 আৰু এফালে আমি প্লেনিং কৰিছোঁ কিবা এটা কাম লক্ষ্যদা আছে আমাৰ ভাইকন্দা আছে সত্য আছে কিবা এটা প্লেনিং কৰি আছোঁ আপোনালোকক জনাম শেষত আৰু এইফালে আমাৰ খুৰীয়ে আমাৰ কষ্ট কথা পাতি থকা দেখি খুৰীয়েও চাহ লৈ আহিছে ন খুৰী চাহ দিবৰ কাৰণে টেবুল কষ্ট কৰি আমাক আহিছে দিনটো দেখালোঁ আপোনালোকক কি কৰিলোঁ কি নকৰিলোঁ কিছু অংশ দেখাব চেষ্টা কৰিছোঁ এতিয়াও ঘৰ গৈছোঁ যদিও মাহঁত চাগে ৰখি আছে 9:10 হৈ গ'ল 10টাত ভাত খাম এতিয়া আৰু এটা কামত গৈ আছোঁ পুৰণিগুদামত লগৰজন ৰখি আছে ৱেইট কৰি পেলাই সেইটো এটা ভাল কাম গম পাব কিবা এটা প্লেনিং কৰি আছোঁ আৰু ব্যস্ততা থাকি বেছি ভাল লাগে গতিকে শেষলৈকে চাই থাককচোন চাওক আমাৰ একদম খুৰীয়ে দিছে চাহ তাহ পূৰা ধুনীয়াকৈ একদম কিন্তু কিবা এটা আল্টিমেট লাগিছে গিলাচকেইটা হওক এইটো চক্ৰৱৰ্তী চানা বিস্কুটটো কিবা এটা আছে নেদেখাওঁ এইটো থাকক অকণমানকৈ দেখাই দিছোঁ থাকক বাকীখিনি পিছত দেখা নলক্ষ্যৰা থাকক অলপ ছাছপেঞ্চ হৈ এতিয়া মোৰ ঘড়ীত বাজিছে 10:45 আৰু ৰাতি আহাৰ খাবৰ কাৰণে লৈ লৈছোঁ ভাত গম পাইছে মাছ আৰু মাছৰ পেটু ভাত বেলেগ আইটেম একো নাই খাই লওঁ আৰু বিশেষকৈ ৰাতি মই ভাত খালে মোক এই ঠাণ্ডা পানীকণ লাগে কাৰণ দিমাগটো আৰু পেটটো যিমান ঠাণ্ডা হৈ থাকিব সিমানে চিন্তাবিলাক বেছিকৈ উৎপত্তি হ'ব নতুন গতিকে ভিডিঅ'টো চাই কেনে পালে জনাবলৈ একদমেই নাপাহৰিব যিটো অহা সোমবাৰে মানে কাইলৈ আপোনালোকে 7টা মানৰ আগত ভিডিঅ' আপলোড হৈ যাব আপোনালোকৰ মৰম চেনেহখিনি দি যাব বুলি আশা কৰিছোঁ একদম কথাবিলাক লাহে কৈছোঁ কাৰণ ফুল এনাৰ্জেটিক হৈ আছোঁ যদিও ক'ব পৰা নাই মাহঁত শুই আছে কাৰণ 11টা বাজিব আৰু 10 মিনিট সময় বাকী আছে গতিকে এতিয়া ধুনীয়াকৈ এই ভাতকেইটাই খাই লওঁ কাৰণ এই ভাতকেইটাৰ কাৰণেই ৰাতিপুৱা খোৱা পোৱা উঠি সকলোৱে কষ্ট কৰে পেটটোৰ কাৰণে সকলোৱে কৰি আছে ময়ো কৰি আছোঁ ঠিক একেধৰণে ক'ৰবাত নহয় ক'ৰবাত এই ভিডিঅ'খিনি বনাই এইটো কাৰণে আছোঁ আপোনালোকৰ জড়িত হৈ বেছি ভাল লাগে কাৰণ এই ছ'চিয়েল মানুহখিনিৰ লগত থাকি নিজে ছ'চিয়েলিজিমটো জীয়াই ৰাখিব বিচাৰোঁ মানুহক দুটা বস্তুৰ লগত শিকিব পৰা যায় মানুহৰ লগত মানুহ থাকিলে কাৰণ বহুতকেইটা আছিলে ইউটিউবটো আৰম্ভ কৰা আৰু মই ভাবোঁ ভিডিঅ'বিলাক গেপিং হয় যদিও নিজে কষ্ট কৰি ভাল যাতে আপোনালোকৰ কাৰণে উপহাৰ হিচাপে আগবঢ়াব পাৰোঁ কাৰণ এডিটিঙৰ ক্ষেত্ৰতে হওক এটা কণ্টেণ্ট ক্ৰিয়েটৰৰ ক্ষেত্ৰত হওক যে কণ্টেণ্টটো ভাল হ'ব লাগে তেতিয়া যাতে আপোনালোকে বৰিং নহওক ভিডিঅ'টো চাই পেলাই গতিকে ভিডিঅ'টো পৰা বিদায় মাগিছোঁ পৰৱৰ্তীখন আকৌ লগ পাই আছোঁ বাই বাই গুড নাইট